জীৱনটোক জানিব চেষ্টা কৰিলে ঈশ্বৰক জানিব পাৰি। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, দুখ, কষ্ট, ঘাত, প্ৰতিঘাত, সমস্যা, বিপদ, ঘৰুৱা সমস্যা, মানসিক অশান্তি, এইবিলাক আমাৰ জীৱনত যে আহে, কিয় আহে? আমি কোনোবা দিন জানিব চেষ্টা কৰিছোঁ? বন্ধুসকল, আমি আমাৰ জীৱনটোনো কি, আমাৰ জীৱনৰ উদ্দেশ্যনো কি, আমি আমাৰ জীৱনটোৰ বিষয়ে জানিব চেষ্টা কৰা। বন্ধুসকল, আমি যদি জীৱনটোৰ বিষয়ে জানিব চেষ্টা কৰিলোহেঁতেন নহয়, তেতিয়া সমস্যা, বিপদ, ঘাত, প্ৰতিঘাত, দুখ, কষ্ট, এই সকলোবিলাক আমি জানিব পাৰিলোঁ। কিন্তু আমি আমাৰ জীৱনটোনো কি, আমাৰ জীৱনৰ উদ্দেশ্যনো কি, সেইটোকে জানিব চেষ্টা নকৰোঁ। বন্ধুসকল, আমাৰ জীৱনত যেতিয়া দুখ কষ্ট আহে বা কিবা সমস্যা আহে, কিবা বিপদ আহে, কিবা ঘৰুৱা অশান্তি আহে, কিবা মানসিক অশান্তি আহে, কিবা বেমাৰ আজাৰ হয়, আমি সেই তেতিয়া সমাধান বিচাৰি ক'ত যাওঁ? বেজৰ ওচৰত যাওঁ, হয়নে? বা কোনোবা এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ। আৰু বেজে বা এষ্ট্ৰলজাৰে আমাক কিছুমান বিধান দিয়ে যে এই বিধানবিলাক কৰক, তেতিয়া আমাৰ সমস্যাবিলাক নাইকিয়া হৈ যাব, বিপদবিলাক নাইকিয়া হৈ যাব, হয়নে? আমি এজন বেজৰ ওচৰলৈ গ'লোঁ বা এজন এষ্ট্ৰলজাৰৰ ওচৰলৈ গ'লোঁ, গৈ দেখুৱালোঁ, কৰিলোঁ, বিধান ল'লোঁ, সেই বিধান মতে কামো কৰিলোঁ, কিন্তু আমাৰ সমস্যাবিলাক নাযায়, আমাৰ বিপদবিলাক নাযায়, হয়নে? আমাৰ যিখিনি ঘাত প্ৰতিঘাত থাকে, দুখ কষ্ট থাকে বা ঘৰুৱা অশান্তি থাকে, মানসিক অশান্তি থাকে, বেমাৰ আজাৰ থাকে, সেইবিলাক কিন্তু দূৰ নহয়। আৰু তেতিয়া কি হয়? আমি সমাধান বিচাৰি বাৰে বাৰে বেজৰ ওচৰলৈকে যাওঁ, ইজনৰ পিছত ইজন, সিজনৰ পিছত সিজন। যদি কোনোবাই কৈ দিয়ে আমুকত এজন আছে, তেওঁৰ ওচৰত যাওক, আমি তাৰ ওচৰলৈ যাওঁ, হয়নে? বা এষ্ট্ৰলজাৰ, ভাল এষ্ট্ৰলজাৰ এজন আছে গুৱাহাটীত বোলে, গুৱাহাটীলৈ যাওঁ, আমি গুৱাহাটীলৈও ভাড়া কৰি গুচি যাওঁ। কিন্তু তথাপিও আমি জানিব চেষ্টা নকৰোঁ যে সেই সমস্যাটো ক'ৰ পৰা আহিলে, সেই বিপদটো ক'ৰ পৰা আহিলে, সেই ঘৰুৱা অশান্তি যে হৈছে ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে। আমি কোনোবা দিন প্ৰশ্নবোধক লগাই পোৱা নাই, হয়নে? আমি যদি কুৱেশ্যন মাৰ্ক লগাই, প্ৰশ্নবোধক লগাই এটা প্ৰশ্ন উৎপন্ন কৰোঁ যে সেই বস্তুটো হৈছে ক'ৰ পৰা, কিয় হৈছে, সেই তেতিয়াই আমি তাৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম। আৰু যেতিয়াই উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি আমাৰ জীৱনটোৰ কথা জানিবলৈ চেষ্টা কৰিম যে এই জীৱনটোক আমি ক'ৰ পৰা পালোঁ, হয়নে? প্ৰধান কথা হৈছে বন্ধুসকল, আমি সংসাৰৰ প্ৰত্যেকটো বস্তুৱেই জানিব পাৰিম, হয়নে? এই সংসাৰৰ যিকোনো বস্তু আমি জানিব পাৰিম, কিন্তু প্ৰথম নিজক জানিবলৈ চেষ্টা কৰিব লাগিব, এই জীৱনটোক জানিবলৈ চেষ্টা কৰিব লাগিব। আমাৰ এই জীৱনটো ক'ৰ পৰা পালোঁ, হয়নে? কেনেকৈ আমি এই সংসাৰত আহিলোঁ, এই জীৱনৰ উদ্দেশ্য কি, এই জীৱনটোক আমাক কিয় দিছে, সেই প্ৰশ্নবোধকটো লগাব লাগিব প্ৰথমতে আমাৰ জীৱনটোক লৈ। আমাৰ জীৱনটোক লৈ যেতিয়া আমি প্ৰশ্নবোধক লগাম নহয়, সেই তেতিয়াই আমি জীৱনটোক জানিবলৈ চেষ্টা কৰিম, হয়নে? জীৱনৰ লগত জড়িত প্ৰত্যেকটো কথাত, প্ৰত্যেকটো বস্তুত আমি প্ৰশ্নবোধক লগালে কেইবাটাও প্ৰশ্ন ওলাই যায়। যেনেকৈ জীৱনটো হয় কি, জীৱনটো ক'ৰ পৰা আহিলে, আমি এই সংসাৰলৈ কিয় আহিলোঁ, আমাৰ জীৱনৰ উদ্দেশ্য কি, সেই কেইবাটা প্ৰশ্ন উত্তৰ ওলাই যায়। সেই প্ৰশ্নকেইটা যেতিয়া আমি উত্তৰ বিচাৰিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি ঈশ্বৰক জানিব পাৰিম। বন্ধুসকল, ঈশ্বৰক পোৱাটো, ঈশ্বৰক জানিব চেষ্টা কৰাটো সহজ নহয়, হয়নে? বন্ধুসকল, আমি গামোচা পিন্ধি, চুৰিয়া এখন পিন্ধি, নামঘৰত গৈ চাকি বন্তি জ্বলাই, মন্দিৰত গৈ চাকি বন্তি জ্বলাই ভগৱানক আৰাধনা কৰিলে আমি ঈশ্বৰক বা ভগৱানক নাপাওঁ। যেতিয়ালৈকে ভগৱানক জানিবলৈ চেষ্টা নকৰোঁ, ঈশ্বৰক জানিবলৈ চেষ্টা নকৰোঁ। আৰু ঈশ্বৰক বা ভগৱানক আমি জানিবলৈ কেনেকৈ চেষ্টা কৰিম, কেতিয়া চেষ্টা কৰিব পাৰিম? যেতিয়া আমি আমাৰ জীৱনটোৰ কথা জানিবলৈ চেষ্টা কৰিম, আমাৰ জীৱনটো কি, আমাৰ জীৱনৰ উদ্দেশ্য কি, হয়নে? যেতিয়া আমি উদ্দেশ্যটো গম পাওঁ যে আমাক এই সংসাৰত ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে বা ঈশ্বৰৰ কৰ্মৰ বাবে আমাক পঠিয়াইছে, আমাক কিছুমান কৰ্ম দিছে, সেই কৰ্মবিলাক আমি কৰিব লাগে। যেনেকৈ বেজে বা এষ্ট্ৰলজাৰে
আমাক বিধান দিয়ে যে এই বিধানবিলাক কৰা তোমাৰ সমস্যা খতম, এই বিধানবিলাক কৰা তোমাৰ ঘৰুৱা অশান্তি শেষ, এই বিধানবিলাক কৰা দুখ কষ্ট শেষ হ'ব। যেনেকৈ বেজে বা এষ্ট্ৰলজাৰে আমাক বিধান দিয়ে, ঠিক তেনেকৈ ঈশ্বৰেও ভগৱানেও আমাক কিছুমান বিধান দি থৈছে। সেই বিধান মতে যদি আমি কাম কৰি যাওঁ, সেই বিধানখিনি মানো, তেতিয়া আমাৰ সেই সমস্যাখিনি নোহোৱা হ'ব, সেই সমস্যা আমাৰ জীৱনত নহয়। বন্ধুসকল, এই ভিডিঅ'বিলাক মই এনেই বনোৱা নাই, মোৰ জীৱনৰ অভিজ্ঞতাৰে বনাই আছোঁ। মই জীৱনত যিখিনি অভিজ্ঞতা পাইছোঁ, সেই অভিজ্ঞতাৰে মই যিখিনি বুজি পাইছোঁ, হয়নে, মই এনেকুৱা মানুহো দেখিছোঁ যি ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে মানে যোনটো কাপোৰ বাহিৰত পিন্ধে সেইটো ভগৱানক প্ৰাৰ্থনা কৰিব যাওঁতে সেয়া কাপোৰ নিপিন্ধে। যদি মানে লেট্ৰিনত মানে বাথৰুমত যদি গাটোও লাগি গৈছে নহয়, সেই কাপোৰযোৰ তিয়াই দিব, বাহিৰৰ পৰা অহা কাপোৰ ভিতৰত নোসোমায়। ইমানেই মানে মানিছিলে ভগৱানক। কিজনী ভগৱান সন্তুষ্ট হ'ব অপবিত্ৰ হ'লে, হয়নে? তো সেইকাৰণে নিজক পবিত্ৰ কৰি ৰাখিবৰ কাৰণে ইমানখিনি কৰিছিলে যে বাহিৰৰ পৰা যোনযোৰ কাপোৰ পিন্ধি আহে সেই কাপোৰযোৰ লগালগ তিয়াই দিয়ে, ঠিক আছে, ভিতৰত পিন্ধা কাপোৰ বেলেগ, আকৌ মন্দিৰত নামঘৰত যোৱা কাপোৰ বেলেগ। ইমানখিনি মনাৰ পিছতো সেই ঘৰ মানুহত দুখ কষ্টই ভৰি পৰিছিলে। কিয়? কাৰণ বন্ধুসকল, আমি ঈশ্বৰৰ বিধানখিনিক নাজানো। মাত্ৰ আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে, ধূপ ধূনা জ্বলাব লাগে, আমি পবিত্ৰ কেনেকৈ হ'ব লাগে বা সেইবিলাক আমি জানো, কিন্তু আমি ঈশ্বৰৰ বিধানখিনিক নাজানো, ঈশ্বৰৰ নিয়মখিনিক নাজানো। আৰু সেই ঈশ্বৰৰ নিয়মখিনিক জানিব পাৰিলেই আমি ঈশ্বৰক জানিব পাৰিম, হয়নে? আৰু ঈশ্বৰৰ বিধান কি হৈছে? ঈশ্বৰৰ বিধান এটাই বন্ধু, সৎ ভাৱনা, সৎ চিন্তা, হয়নে, সৎ হৃদয়। বন্ধুসকল, এখন কঠোৰ হৃদয় মানে এটা শিলত ফুলো নগজে, হয়নে, গছো নগজে এটা শিলৰ ওপৰত। গতিকে এখন কঠোৰ হৃদয়ত, এটা কঠিন হৃদয়ৰ ভিতৰত কেনেকৈ প্ৰেম উপজিব? আৰু য'ত প্ৰেম নাথাকে তাত ঈশ্বৰ নাথাকে, য'ত বিশ্বাস নাথাকে ত'ত ঈশ্বৰ নাথাকে। গতিকে বন্ধুসকল, ঈশ্বৰক পাবৰ কাৰণে আমি সদায় ঈশ্বৰৰ বিধানখিনিক মানিব লাগিব। যেনেকৈ আমি সৎ হৃদয়ৰ হ'ব লাগিব, সৎ ভাৱনাৰ হ'ব লাগিব, সৎ চিন্তাৰ হ'ব লাগিব, আনৰ প্ৰতি হিংসা ভাৱ নাৰাখিব লাগিব, হয়নে, আনৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগিব, আমি ক্ষোভ ভাৱ ৰাখিব নালাগিব, কাৰোৰ প্ৰতি খং ভাৱ ৰাখিব নালাগিব, শত্ৰুকো আমি মিত্ৰ হিচাপে চাব লাগিব, হয়নে, সদায় মানুহক কৃতজ্ঞতা জনাব লাগিব, অসহায়জনক সহায় কৰিব লাগিব, বিপদত পৰাজনক উদ্ধাৰ কৰিব লাগিব, হয়নে, জ্যেষ্ঠজনক সেৱা কৰিব লাগিব, হয়নে, সেৱা শুশ্ৰূষা কৰিব লাগিব, হয়নে, পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব লাগিব। কোনোবা ডাঙৰ মানুহ দেখা পাইছোঁ তেওঁক শ্ৰদ্ধা জনাব লাগিব, হয়নে। এয়াই হৈছে সনাতনৰ নিয়ম, সনাতন ধৰ্মৰ এয়াই নিয়ম, হয়নে। সনাতন মানেই হৈছে ঈশ্বৰ বিষ্ণু, আৰু বিষ্ণু মানেই সনাতন। গতিকে সনাতন ধৰ্মৰ যিখিনি 30টা বিধান আছে, সেই বিধান যদি আমি মানিব পাৰোঁ নহয়, 100% আমি ঈশ্বৰক পাম, ঈশ্বৰক জানিব পাৰিম। আৰু ঈশ্বৰক জানিব পাৰিলেই আমাৰ সমস্যাবিলাক অট'মেটিকলি সমাধান হয়, হয়নে। বন্ধুসকল, আমাৰ যি সমস্যা আহে, সেই সমস্যা যিখিনি আমাৰ জীৱনত দুখ কষ্ট, ঘাত প্ৰতিঘাত, সমস্যা বিপদ, ঘৰুৱা সমস্যা, ঘৰুৱা অশান্তি, বেমাৰ আজাৰ বা মানসিক অশান্তি, এইবিলাক যে হয় নহয়, এয়া ঈশ্বৰৰ উৎপন্ন নহয়, ঈশ্বৰে এইখিনিক সৃষ্টি কৰা নাই। এইখিনি সৃষ্টি কৰোঁ আমি মনুষ্যই, আমি মানুহে সৃষ্টি কৰোঁ, হয়নে। কিবা এটা সমস্যা আমাৰ দ্বাৰাই হয়, আমাৰ কৰ্মৰ মাধ্যমেৰে হয়। আমি যিখিনি কৰ্ম কৰোঁ আৰু সেই কৰ্মখিনি কেনেকৈ কৰোঁ, আমি জীৱনটোক নজনাকৈ, আমাৰ জীৱনৰ উদ্দেশ্যটোক নজনাকৈ, আমি এই সংসাৰত অহাৰ পিছত মায়া মোহত আবদ্ধ হৈ পেলাই আমি ভৌতিক বস্তুবিলাক পোৱাৰ কামনাৰে কৰ্ম কৰোঁ, হয়নে। যে এইটো মোক লাগে, ঘৰ মোক লাগে, বাংলা লাগে, গাড়ী লাগে, বিলাসিতা জীৱন লাগে,
হয়নে? আৰু সেইবিলাক পোৱাৰ কামনাৰে আমি পাহৰি পেলাওঁ আমাৰ জীৱনৰ উদ্দেশ্য কি। আৰু যেতিয়াই আমি পাহৰি পেলাওঁ তেতিয়াই আমি কিছুমান সেই ভৌতিক বস্তুবিলাকক পোৱাৰ বাবে আমি কিছুমান অশুদ্ধ কাম কৰোঁ, বেয়া কাম কৰোঁ, হয়নে? নকৰিবলগীয়া কিছুমান কাম কৰোঁ বা আমি কাম বাসনাত পৰোঁ, হয়নে? কোনোবা ধুনীয়া ছোৱালীজনী দেখিলে বেয়া চকু গুচি যায়, কাৰোবাৰ পত্নীক দেখা পালে বেয়া চকু গুচি যায়, হয়নে? তো এইবিলাকেই হৈছে আমাৰ নকৰিবলগীয়া কাম, হয়নে? অকৰ্ম, যিখিনি অকৰ্ম আমি কৰি পেলাওঁ সেই অকৰ্মৰ দ্বাৰাই আমাৰ সমস্যাবিলাক আহে। সেয়াই হৈছে কৰ্মৰ ফল। আমি আজি মধ্যবিত্ত শ্ৰেণীৰ এটা সাধাৰণ পৰিয়ালত জন্ম লৈছোঁ। কিয় জন্ম লৈছোঁ? কাৰণ সেইটো আমাৰ কৰ্মৰ দ্বাৰাই আমি এই সংসাৰত জন্ম লৈছোঁ। আমি আগতে যেনেকুৱা কৰ্ম কৰিছিলোঁ, আমি ইয়াৰ আগৰ জন্মত যেনেকুৱা কৰ্ম কৰিছিলোঁ, সেই কৰ্মৰ অনুপাতত আমি এই জীৱনটোক পাইছোঁ, হয়নে? আজি যেনেকৈ মই সাধাৰণ মানে মধ্যবিত্তত জন্ম লৈছোঁ, তেনেকৈ কোনোবা ধনী ঘৰত জন্ম লৈছে, কোনোবা ধনী মধ্যবিত্তত জন্ম লৈছে, তাতকৈ ধনী জন্ম লৈছে। সেইবিলাক হৈছে কৰ্মৰ ফল, ঠিক আছে? সেইটো আগৰ জন্মৰ কৰ্মৰ ফল। আৰু এই জন্মত আমি যি ক্ৰিয়ামান কাম কৰিম, কৰ্ম, সেই কৰ্মৰ দ্বাৰা যিখিনি আমাৰ ফল পাম, সেই ফলখিনি কিন্তু লগালগ কিছুমান পোৱা যায়, হয়নে? আৰু সেই ফলৰ দ্বাৰাই, কৰ্মৰ ফলৰ দ্বাৰাই আমাৰ সমস্যাবিলাক আহে, হয়নে? আমি কিবা নকৰিবলগীয়া কাম এটা কৰি পেলালোঁ, সেইটোৰ পৰা সমস্যা উৎপন্ন হৈ গ'ল। আমি ক'তবা গালি পাৰিব নালাগিছিলে, সেই গালি পাৰি দিলোঁ, তাৰ পৰা কিবা এটা সমস্যা হৈ গ'ল, হয়নে? তো আমি যোনটো ঘৰত মা দেউতাই কিছুমান কথা মানা কৰে যে এইটো নকৰিবি, সেইটো নকৰিবি, সেই মা দেউতাৰ কথা নুশুনি পেলাই যদি কিবা এটা কাম কৰোঁ, তেতিয়া তাৰ পৰা বিপদ উৎপন্ন হয়। তো সেই তেনেকৈ আমাৰ সমস্যাবিলাক উৎপন্ন কৰোঁ আমি নিজেই, হয়নে? আৰু সেই আমি নিজেই কিয় উৎপন্ন কৰোঁ? যে আমি ঈশ্বৰক জানিব চেষ্টা কৰোঁ, আমি জীৱনটোক জানিব চেষ্টা কৰোঁ। আৰু জীৱনটোক জানিব চেষ্টা কৰিলে আমি ঈশ্বৰক জানিব পাৰিম। কিন্তু আমি জীৱনটোকে জানিব চেষ্টা কৰা নাই, আমাৰ নিজৰ জীৱনটোকে জানিব চেষ্টা কৰা নাই, তো আমি ঈশ্বৰক কেনেকৈ জানিম, হয়নে? তো বিধান হৈছে যেতিয়াই আমাৰ সমস্যা আহে বন্ধুসকল, আমি অজানিতে, কেতিয়াবা অজানিতে, নাজানো, নজনাৰ বলত কি হৈ যায়, আমি কিছুমান এনেকুৱা নকৰিবলগীয়া কৰ্ম কৰোঁ যাৰ ফলত আমি সমস্যাত পৰোঁ, বিপদত পৰোঁ, বা আমাৰ মানসিক অশান্তিত ভোগোঁ, হয়নে? কিবা ঘৰুৱা সমস্যাত ভোগোঁ। এইবিলাক যে ভোগোঁ নহয়, ইয়াৰো বিধান আছে। আমি ইয়াৰ কাৰণে আমি কোনো এষ্ট্ৰলজাৰৰ ওচৰত যাব নালাগে, কোনো আমি মানে এইটো কি কয়, বেজৰ ওচৰত যাব নালাগে। আমি আমাৰ নিজৰ কৰ্মৰ দ্বাৰাই সেই সমস্যাবিলাক সমাধান কৰিব পাৰোঁ। কিন্তু কৰ্মৰ ফল খণ্ডন নহয়। আমি যি কৰ্ম কৰিছোঁ সেই কৰ্মৰ ফল ভুগিবই লাগিব, কিন্তু সেই কৰ্মৰ ফলটো লাঘৱ হৈ যায়, মানে কম হৈ যায়। কেতিয়া? যেতিয়া আমি ঈশ্বৰক জানিব চেষ্টা কৰোঁ আৰু ঈশ্বৰৰ কৰ্মবিলাক আমি নিয়াৰিকৈ কৰি যাব পাৰিম, হয়নে? আমি ঈশ্বৰৰ বিধানবিলাক মানিবলৈ চেষ্টা কৰিম। আগতে যি ভুল কৰিলোঁ, আগতে যি বেয়া কৰ্ম কৰিলোঁ, সেয়া ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি আজিৰ পৰা মই ঈশ্বৰৰ মতে চলিম বুলি, ঈশ্বৰৰ মতে যেতিয়া কাম কৰিম, সৎ ভাৱনা ৰাখিম, মানুহক ভাল ব্যৱহাৰ কৰিম, কেতিয়াও মানুহক কঠোৰ ভাষাৰে কথা নকওঁ, কেতিয়াও আনক হিংসা নকৰোঁ, কেতিয়াও আমি আনক বেয়াকৈ নকওঁ, সদায় সকলোকে কৃতজ্ঞতা জনাম, শ্ৰদ্ধা ভক্তি ৰাখিম, সেইবিলাক যেতিয়া আমি কৰি যাম নহয়, আৰু সুন্দৰকৈ ঈশ্বৰক ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰিম, ভক্তি ভাৱেৰে ঈশ্বৰক চিন্তা কৰিম, সেই তেতিয়াই লাহে লাহে আমাৰ সমস্যাবিলাক কম হোৱা আৰম্ভ কৰিব। বন্ধুসকল, প্ৰথম পৰ্যায়ত এনেকুৱাকৈ সমস্যা আহিব, এনেকুৱাকৈ বিপদ আহিব যে মই ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ, ভগৱানৰ কাম কৰি আছোঁ, কিয় এইবিলাক আহিছে? সেইটো ভুল কথা। আমাৰ যে যিমানখিনি পাপ কৰি থৈছিলোঁ, যিমানখিনি বেয়া কৰ্ম কৰি থৈছিলোঁ নহয়, সেই সঞ্চিত কৰ্মখিনি একেবাৰে শেষ কৰিবৰ কাৰণে ঈশ্বৰে একেকোবে সকলো দি দিয়ে, যাতে সময়ত সকলোখিনি একেকোবে শেষ হৈ যাওক
তাৰ পিছৰ পৰা ভাল পৰ্যায় অহা আৰম্ভ কৰিম। গতিকে এনেকুৱা সমস্যা আহি যায় বন্ধুসকল যে সেই সমস্যাত মানুহে আত্মহত্যাও কৰি পেলায়। কাৰণ কিয় কৰে আত্মহত্যা? নাজানে, বুজি নাপায় যে সেই সমস্যাখিনি ঈশ্বৰে চেছ কৰিবৰ কাৰণে ঈশ্বৰেই সেইখিনি কৰিছে। সেই বস্তুটো বুজি নাপায়। কিয় বুজি নাপায়? কাৰণ আমি জীৱনটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰা নাই, আৰু জীৱনটোৰ বিষয়ে জানিব চেষ্টা নকৰাৰ কাৰণে আমি ঈশ্বৰক জানিবই পৰা নাই, হয়নে? তো আমি ঈশ্বৰক যেতিয়া জানিবলৈ চেষ্টা কৰিম নহয়, তেতিয়া বুজি পাম যে আমাৰ ইমান সমস্যা যে আহিছে নহয়, সেই সমস্যাখিনি আচলতে ঈশ্বৰে আমাৰ সমস্যাখিনিক, আমাৰ যিখিনি কৰ্মৰ ফল আছে সেইখিনি শেষ কৰিবৰ কাৰণে আহিছে, হয়নে? আৰু যেতিয়াই শেষ হৈ যাব আমাৰ ভাল দিন আহি যাব, হয়নে? তো মোৰো এনেকুৱা পৰিস্থিতি হৈছে বন্ধুসকল যে মোৰ এনেকুৱা টেনশ্যন এতিয়া মানে আজি দুদিনৰ পিছত মানে 30 তাৰিখৰ ভিতৰত মই ইনষ্টলমেণ্ট দিব লাগে, কিন্তু আজিৰ পৰ্যন্ত মোৰ 1 টকা পইচা পোৱা নাছিল। কিন্তু অকস্মাতে ঈশ্বৰে মোক দি দিলে। কিন্তু সেই যে সময়কণ, যিখিনি সময় মই চিন্তাত পৰিছিলোঁ, সেই চিন্তাটো ঈশ্বৰে দিছিল যাতে সেই কৰ্মৰ ফলখিনি ভোগোঁ। সেই সময়কণ মোক ভগৱানে কৰ্মৰ ফল ভুগিবলৈ দিলে যে তই ভোগ, কিন্তু তোক মই সহায় কৰিম, হয়নে? তো ঈশ্বৰে একেবাৰে শেষ মুহূৰ্তত সহায় কৰে। ঈশ্বৰে লগ দিব একেবাৰে শেষ মুহূৰ্তত, যেতিয়া একেবাৰে সকলো শেষ হৈ যাব, হয়নে? কাকো দেখা নাপাম, অকল ঈশ্বৰক দেখা পাম। আৰু তেতিয়াই আমাৰ মুখৰ পৰা ওলাব সেই ঈশ্বৰ উদ্ধাৰ কৰা, সেই প্ৰভু উদ্ধাৰ কৰা, আৰু সেই তেতিয়া ঈশ্বৰে আমাক চাই লগ দিয়ে। তো বন্ধুসকল, এই সকলোবিলাক কেতিয়া জানিবলৈ চেষ্টা কৰিম? কেতিয়া জানিব পাৰিম? যেতিয়া আমি আমাৰ জীৱনটোক জানিবলৈ চেষ্টা কৰিম, আমাৰ জীৱনৰ উদ্দেশ্যক জানিব চেষ্টা কৰিম, আমাৰ জীৱনটো কি হয় সেইটোক জানিবলৈ চেষ্টা কৰিম, তেতিয়াই আমি ঈশ্বৰক জানিব পাৰিম, হয়নে? তো বন্ধুসকল, জীৱনটোক জানিব চেষ্টা কৰিলেই ঈশ্বৰক জানিব পাৰি। কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব, ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব। সেয়া মোৰ বিশ্বাস আছে। যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, আপোনালোকৰ ওপৰতো বিশ্বাস আছে। তো সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।